শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ এটা হৈছে জন্ম, এটা হৈছে শপত গ্ৰহণ। গতিকে জন্ম হৈছে তেওঁ 17/9/1950 চনত দিনৰ 12:09 নক্ষত্ৰ পাইছে অনুৰাধা নক্ষত্ৰ। শুক্লা পক্ষৰ ষষ্ঠী তিথিত লগ্ন পশ্চিম বৃশ্চিক লগ্ন তেওঁৰ। গতিকে লগ্ন শ্ৰেষ্ঠ সম্পূৰ্ণ যে জন্ম লগ্ন বিচাৰ আৰু শপত গ্ৰহণৰ বিচাৰ তেওঁৰ একেই এই বছৰ, কাৰণ তেওঁৰ শপত গ্ৰহণটো বৃশ্চিক লগ্নে হৈছিল যে 2024 চন 19 জুন, সময় সন্ধিয়া 7:23 ৰবিবাৰ, স্থান হৈছে নতুন দিল্লী। পুনৰবৰ্ষু নক্ষত্ৰ শুক্লা পক্ষ চতুৰ্থ তিথি। গতিকে লগ্ন স্থানত সপ্তম স্থানত বৃহস্পতি বুধ শুক্ৰ আৰু ৰবি, চতুৰ্থ স্থানত শনি, পঞ্চম স্থানত ৰাহু, ষষ্ঠ স্থানত মংগল, ভাগ্য স্থানত চন্দ্ৰ, একাদশ স্থানত কেতু। কিন্তু দশা চলি আছে মংগল প্লাছ কেতুৰ দশা 27 মে 2025 চনলৈ। এইখিনি দিনে শুভকাৰক নহয় এই দশালৈ। 28 মেৰ পৰা মংগল শুক্ৰৰ দশা আৰম্ভ হ'ব 27 জুলাই 2026 চনলৈ। গতিকে শাৰীৰিক আৰু মানসিক কষ্ট আছে। তাৰে মাজত এটাই কথা যে 74 বছৰ 6 মাহ 28 দিন হ'ল আজিৰ তাৰিখলৈ। গতিকে বৰ্তমান তেওঁ ত্ৰিপাপৃষ্ঠত আছে কেতু 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 সম্পূৰ্ণ। গতিকে কেতু 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 পক্ষত অলপ এইবাৰ ভাৰতৰ সিমান এটা শুভকাৰক নহয়। এইবছৰ বেছিভাগ তাৰমানে সংখ্যালঘুৰ শক্তিৰ মাত্ৰাটো বেছি। গতিকে তেওঁলোকৰ পৰা এইবাৰ অসম বুলি নহয় সমগ্ৰ ভাৰতৰে ক্ষতিকাৰক হ'ব। শুভকাৰক নহয়, আজি নহয় বহু বছৰ আগতে কোৱা হৈছে তেওঁলোকৰ, কাৰণ তেওঁলোকৰ বৰ্তমান শুভকাৰক হোৱাই নাই। বৰ্তমানে হোৱা নাই কাৰণ বৰ্তমানে শনিৰ দুখ আছে ইয়াত তেওঁলোকৰ। গতিকে শনিৰ দুখ শেষ হ'ব লাগিলেতো বহু বছৰ লাগিব। আৰু সিফালে তোমাৰ বিজেপিৰ বৰ্তমানতো তেওঁৰ গণনা কৰাই হৈ আছে। ছাত্ৰ আন্দোলনৰ পক্ষত শুভকাৰক নহয় তেওঁলোকৰ, কাৰণ যিহেতু এইবাৰ বুধ পাপযুক্ত হৈ আছে আৰু বুধে এইবাৰ ৰাহুৰ লগত সংযুক্ত হৈ আছে। একলাই ছাত্ৰ সন্থাই বুলি নহয়, অন্যান্য সংগঠনবিলাকো শুভকাৰক নহয়। গতিকে বুধৰ পৰা বুদ্ধিভ্ৰষ্ট হ'ব পাৰে তেওঁলোকৰ, মানসিক কষ্ট হ'ব পাৰে তেওঁলোকৰ ইত্যাদি। গতিকে নিজামতে কিছুমান ভাবি চিন্তি সংগঠনবিলাকে কাম কৰাটো মোৰ মতৰ পক্ষৰ পৰা শুভকাৰক। কোনটো বিদেশীৰ মানে এইটোবাৰ মানে কি পাকিস্তানৰ আৰু তোমাৰ ভাৰতৰ অলপ মই কৈয়ে দিছোঁ যে যুদ্ধং দেহি। গতিকে এইবাৰ ভাৰত আৰু পাকিস্তানৰ পক্ষত অলপ যুদ্ধৰ এটা প্ৰভাৱ পৰিব পাৰে ইয়াতে। শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ এটা হৈছে জন্ম, এটা হৈছে শপত গ্ৰহণ। গতিকে জন্ম হৈছে তেওঁ 17/9/1950 চনত দিনৰ 12:09 নক্ষত্ৰ পাইছে অনুৰাধা নক্ষত্ৰ। শুক্লা পক্ষৰ ষষ্ঠী তিথিত লগ্ন পশ্চিম বৃশ্চিক লগ্ন তেওঁৰ। গতিকে লগ্ন শ্ৰেষ্ঠ সম্পূৰ্ণ যে জন্ম লগ্ন বিচাৰ আৰু শপত গ্ৰহণৰ বিচাৰ তেওঁৰ একেই এই বছৰ, কাৰণ তেওঁৰ শপত গ্ৰহণটো বৃশ্চিক লগ্নে হৈছিল যে 2024 চন 19 জুন, সময় সন্ধিয়া 7:23 ৰবিবাৰ, স্থান হৈছে নতুন দিল্লী। পুনৰবৰ্ষু নক্ষত্ৰ শুক্লা পক্ষ চতুৰ্থ তিথি। গতিকে লগ্ন স্থানত সপ্তম স্থানত বৃহস্পতি বুধ শুক্ৰ আৰু ৰবি, চতুৰ্থ স্থানত শনি, পঞ্চম স্থানত ৰাহু, ষষ্ঠ স্থানত মংগল, ভাগ্য স্থানত চন্দ্ৰ, একাদশ স্থানত কেতু। কিন্তু দশা চলি আছে মংগল প্লাছ কেতুৰ দশা 27 মে 2025 চনলৈ। এইখিনি দিনে শুভকাৰক নহয় এই দশালৈ। 28 মেৰ পৰা মংগল শুক্ৰৰ দশা আৰম্ভ হ'ব 27 জুলাই 2026 চনলৈ। গতিকে শাৰীৰিক আৰু মানসিক কষ্ট আছে। তাৰে মাজত এটাই কথা যে 74 বছৰ 6 মাহ 28 দিন হ'ল আজিৰ তাৰিখলৈ। গতিকে বৰ্তমান তেওঁ ত্ৰিপাপৃষ্ঠত আছে কেতু 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 সম্পূৰ্ণ। গতিকে কেতু 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 পক্ষত অলপ এইবাৰ ভাৰতৰ সিমান এটা শুভকাৰক নহয়। এইবছৰ বেছিভাগ তাৰমানে সংখ্যালঘুৰ শক্তিৰ মাত্ৰাটো বেছি। গতিকে তেওঁলোকৰ পৰা এইবাৰ অসম বুলি নহয় সমগ্ৰ ভাৰতৰে ক্ষতিকাৰক হ'ব। শুভকাৰক নহয়, আজি নহয় বহু বছৰ আগতে কোৱা হৈছে তেওঁলোকৰ, কাৰণ তেওঁলোকৰ বৰ্তমান শুভকাৰক হোৱাই নাই। বৰ্তমানে হোৱা নাই কাৰণ বৰ্তমানে শনিৰ দুখ আছে ইয়াত তেওঁলোকৰ। গতিকে শনিৰ দুখ শেষ হ'ব লাগিলেতো বহু বছৰ লাগিব।
আৰু সিফালে তোমাৰ বিজেপিৰ বৰ্তমানতো তেওঁৰ গণনা কৰাই হৈ আছে ইয়াতে ছাত্ৰ আন্দোলনৰ পক্ষত শুভকাৰক নহয় তেওঁলোকৰ, কাৰণ যিহেতু এইবাৰ বুধ পাপযুক্ত হৈ আছে আৰু বুধে এইবাৰ ৰাহুৰ লগত সংযুক্ত হৈ আছে। একলাই ছাত্ৰ সন্থাই বুলি নহয়, অন্যান্য সংগঠনবিলাকো শুভকাৰক নহয়। গতিকে বুধৰ পৰা বুদ্ধিভ্ৰষ্ট হ'ব পাৰে তেওঁলোকৰ, মানসিক কষ্ট হ'ব পাৰে তেওঁলোকৰ ইত্যাদি। গতিকে নিজামতে কিছুমান ভাবি চিন্তি সংগঠনবিলাকে কাম কৰাটো মোৰ মতৰ পক্ষৰ পৰা শুভকাৰক। কোনটো বিদেশী মানে এইটো বাৰ মানে কি পাকিস্তানৰ আৰু তোমাৰ ভাৰতৰ অলপ মই কৈয়ে দিছোঁ যে যুদ্ধং দেহি, গতিকে এইবাৰ ভাৰত আৰু পাকিস্তানৰ পক্ষত অলপ যুদ্ধৰ এটা প্ৰভাৱ পৰিব পাৰে ইয়াতে।